ইভিনিং এভৰিৱান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো আমি ইতিমধ্যে ফ্ৰেকশন আৰু ডেসিমেলৰ কনসেপ্টৰ ভিডিও এখনত বিতংভাৱে আলোচনা কৰিছো আপোনালোকে ভিডিওখন যদি চোৱা নাই চাই লব আৰু ইয়াতে লাষ্ট 5 ইয়াৰ্সত আহি যোৱা প্ৰিভিয়াস ইয়াৰৰ আমি কোৱেশ্চনখিনি ফ্ৰেকশন আৰু ডেসিমেল টপিকৰ আমি ইয়াতে বিতংভাৱে আলোচনা কৰিম গতি আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব প্ৰথম কোৱেশ্চনটো আমাৰ হল যে 235 সংখ্যা কেইটাৰ যোগফল ওলাব লাগে পেইড 2017 ত আহিছিল 2017 পেইডত আহিছিল আপোনালোকে চাওক এতিয়া ডেসিমেলৰ পিছত দশমিকৰ পিছত আমাৰ অংক কেইটা আছে আটাইতকৈ বেছি অংক আছে 4টা 1 2 3 4টা 1 2 3টা আছে ইয়াতে এটা আছে বাকি কেইটাত নাই গতিকে চাওক আপুনি দশমিক দি কিনে 0 বহাব পাৰে আৰু নহলে ডাইৰেক্ট কৰিব পাৰে এটা 4 নম্বৰত চাওক 4 নম্বৰৰ পৰা কৰি আহিব লাষ্টৰ পৰা কৰি আহিব যোগটো যোগ হোক বিয়োগ হোক এতিয়া চাওক ইয়াতে তো নাই কাৰো ইয়াতে নাই আমি সবৰে 4টা যুক্ত অংক বনাই লৈ আছো 0 দি আছো আপোনালোকে এনেকে বনালে যোগ বিয়োগ কৰাত সুবিধা পাব চাওক এতিয়া বনাব পাৰে নবনাব পাৰে এনেকে কৰিলে যোগ বিয়োগ কৰাত সুবিধা পাব 0 সব 1 আছে তলত 9 চাওক 2 নম্বৰত 9 9 18 8 হাতত থাকিল 1 এতিয়া চাওক 1 নম্বৰ হৈ গল আমাৰ 2 নম্বৰ হৈ গল 3 নম্বৰ চাওক ইয়াতে আছে কিমান 3 আৰু বাকিটো নাই 4 1 নম্বৰ একো নাই 5 দশমিক হৈ গল 4টা অংক তাৰ পিছত চাওক 5 আৰু 2 7 14 আৰু 2 16 6 হাতত 1 4 2 2 4 6 5 4 8 1 অপশন 1 2 নম্বৰ চাওক তলৰ কোনটো 0.25 ৰ সমান দশমিকত আছে আমি ভগ্নাংশত লম ভগ্নাংশত লবলৈ হলে আমি সংখ্যাটো ওপৰত লিখিম যেনেকুৱা আছে তেনেকুৱা তাৰ পিছত চাম দশমিকৰ পিছত কেইটা অংক আছে চাওক এটা দুটা অংক আছে গতিকে আমি 1 লিখিম আৰু দুটা 0 দিম এতিয়া অপশনখন যেটো ইয়াতে আছে নেকি চাওক আমাৰ অপশনখন 25/10 1/100 1/4 100/25 গতিকে যেহেতু 25/100 নাই আমি লঘিষ্ঠ আকাৰ কৰি চাও 25 25ত একবাৰ আৰু এখত কেবাৰ 4 বাৰ 1/4 3 নম্বৰ গতিকে আমাৰ आंसर হ'ব 3 নম্বৰ নেক্সট প্ৰশ্ন চাওক Seven by 100 or 1000 or 7/1000 or মান হল ইয়াক যেতিয়া আমি ভগ্নাংশ আমি দশমিকত লম যেনেকে দশমিকত আমি ভগ্নাংশত লওতে আমি কি কৰো যিমান কেইটা অংক আছে দশমিকৰ পিছত হিমান কেইটা আমি কি কৰো শূন্য দিও ঠিক তেনেকৈ যিমান কেইটা আমাৰ শূন্য আছে হিমান কেইটা আমি অংক বহাব লাগিব দশমিকৰ পিছত চাওক এটা অংক আছে গতিকে যিমান শৰ্ট পৰিব হিমান 0 লৈ লব আপুনি এটা দুটা চাওক কিমান হৈ গল 3টা অংকটো লাষ্টত বহাই দিব শর্ট পড়া কিনে আগত বহাব যিমান শর্ট পড়িছে এতিয়া চাওক 4 নম্বৰ এটো आंसरটো চাওক 0.007 বা 0.007 আমাৰ 2 নম্বৰ অপশন 4 নম্বৰ প্ৰশ্নটো চাওক 5.29 plus 6.32 minus 5.25 এতিয়া দশমিকৰ পিছত চাওক একে সংখ্যক অংক আছে গতিকে আমি যোগখিনি আগত যোগ কৰি লও তাৰ পিছত আমি বিয়োগ কৰি দিম 2 আৰু 9 কিমান 11 হাতত কিমান থাকিল 1 3 আৰু 2 5 1 6 6 আৰু 6 6 আৰু 5 11 6 আৰু 5 কি হ'ব 11 এতিয়া মাইনাস কৰিম আমি 5 2 5 চাওকচোন 1 ৰ পৰা তো 5 না যায় 1 ধাৰ কৰক 11 11 ৰ পৰা 5 গলে কিমান 6 তাৰ পিছত চাওক ইয়াতে কিমান আছে 5 5 ৰ পৰা 2 গলে 3 দশমিক দুটা অংকৰ পিছত আমি দি দিলো এতিয়া 11 ৰ পৰা 5 গলে কিমান থাকিব 6 6.36 অপশন 4 নেক্সট প্ৰশ্ন চাব
2.3 37.45 পূৰণ কৰিব লাগে 2.3 পূৰণ কৰি দিয়ক 3 5 গুণ 15 5 হাতত থাকিল কিমান 1 3 4 গুণ 12 হাতৰেকে 13 হাতত থাকিল 1 এটা 7 গুণ 21 হাতৰেকে 22 হাতত 2 3 3 গুণ 9 আৰু হাতৰ 2 11 এতিয়া চাওক 2 5 গুণ কিমান 10 10 শূন্য হাতত থাকিল 1 2 4 গুণ 8 হাতৰেকে 9 14 4 হাতত থাকিল 1 6 1 7 চাওকচোন 5 3 11 1 2 আৰু 9 11 11 1 11 4 5 হাতৰেকে কিমান 6 1 আৰু 7 8 এটা দুটা তিনিটা অংকৰ পিছত আমাৰ কি আছে দশমিক আছে গতিকে চাওক 1 3 5 এর আগত এটা দুটা তিনিটা 86135 86135 চাওক আমাৰ অপশন 4 নেক্সট চাওক 6 নম্বৰ প্ৰশ্নটো চাব 6 নম্বৰ প্ৰশ্নটো হল তলৰ কোনটো একক ভগ্নাংশ তলৰ কোনটো একক ভগ্নাংশ চাওক আপোনালোকে ভিডিওখন চাই লব কনসেপ্টৰ ভগ্নাংশ আৰু দশমিক সংখ্যাৰ যেটো ভিডিও আমি কৰিছিলো তাতে ধুনিয়াকে লিখা আছে বুজোৱা আছে যে যিবোৰ ভগ্নাংশৰ আপোনাৰ হৰটো যিমানে থাকক তো লবটো যদি 1 হয় তেনেকুৱা ভগ্নাংশ কি বুলি কোৱা হয় একক ভগ্নাংশ বুলি কোৱা হয় গতিকে ইয়াতে চাওক যেটা অপশন আছে 2 নম্বৰ অপশনটো আমাৰ চাব 1/100 ওপৰত কি আছে 1 আছে গতিকে আমাৰ কারেক্ট অপশন কি হ'ব 1/100 একক ভগ্নাংশ হ'ব পৰৱৰ্তী প্ৰশ্ন চাওক তলৰ কোনটো প্ৰকৃত ভগ্নাংশ আপোনালোকে জানে প্ৰকৃত ভগ্নাংশ এটাত লব থাকে ওপৰত তলত থাকে হৰ এতিয়া লবটো যেতিয়া আপোনাৰ সৰু হয় হৰটো ডাঙৰ হয় তেতিয়া কোৱা হয় প্ৰকৃত আৰু লবটো যেতিয়া ডাঙৰ হয় হৰটো সৰু হয় তেতিয়া কোৱা হয় অপ্ৰকৃত চাওক এতিয়া এই ভগ্নাংশটো আছে 0/1 অখণ্ড সংখ্যাৰ তলত 1 থাকে 2/1 বাকিখিনিটো চাইছে এইটো অপ্ৰকৃত গতিকে আমাৰ চাওক লবটো সৰু আছে অপশন 1 গতিকে আমাৰ অপশন 1 হ'ব প্ৰকৃত ভগ্নাংশ তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ এটোতো আপোনালোকে জানে 0/1 হল 2/1 এটো চাওক 4/5 আছে 1/100 সবতে লব সৰু আছে ইয়াতে লবটো কি আছে ডাঙৰ হৈ আছে গতিকে অপশন 2 হ'ব অপ্ৰকৃত ভগ্নাংশ পৰৱৰ্তী প্ৰশ্ন হল আমাৰ 2 4 আমাৰ 5 और মান হল ইয়াত মান ওলাব লাগে নহয় বা এনেকে কোৱেশ্চনটো আহিব পাৰে 2 4/5 ৰ অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগে চাওক মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশ যেতিয়া অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰিম তেতিয়া আমি কি কৰিম সমষ্টি বা স্বাভাৱিক সংখ্যা যেটো থাকিব হেইটোৰ লগত আমি কি কৰিম হৰটো পূৰণ কৰিম লগত লবটো যোগ কৰিম তলত হৰ হবই কথাটো হল এনেকুৱা ইয়াতে সমষ্টি আছে 2 হৰ আছে কিমান 5 আৰু লব আছে 4 ওপৰত যেটো আছে তলত 5 থাকিবই 2 5 গুণ 10 আৰু 4 14 14/5 অপশন হ'ব 4 14/5 15/7 ৰ মান হল অথবা 15/7 ৰ মিশ্ৰ ভগ্নাংশ যেতিয়া আমি মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিম তেতিয়া আমি কি কৰিম হৰণ কৰিম 7 15 কেইবাৰ 2 বাৰ 7 2 গুণ 14 1 থাকিব এতিয়া বাকে আমাৰ 1 ভাগফল হল 2 আৰু বাহ্য হল 7 আমি যেতিয়া অপ্ৰকৃত ভগ্নাংশৰ পৰা কি কৰিছিলো মিশ্ৰ ভগ্নাংশ কনভাৰ্ট কৰিছিলো ভিডিওখন আপোনালোকে সম্পূৰ্ণ চাব ইয়াৰ আগৰ ভিডিও তেতিয়া আপোনালোকে বুজিব পাৰিব আমি ধুনিয়াকে ব্যাখ্যা কৰা হৈছে যে কনসেপ্ট খিনি যে অপ্ৰকৃত ভগ্নাংশৰ পৰা কেনেকে মিশ্ৰ ভগ্নাংশ লয় আমি কি কৰো যে অপ্ৰকৃত ভগ্নাংশৰ পৰা যেতিয়া মিশ্ৰ ভগ্নাংশ লও তেতিয়া আমি যেতিয়া সমষ্টিটো লিখো সমষ্টিত আমি কি লিখো ভাগফলটো লিখো তাৰ পিছত লবত আমি কি লিখো ভাগ হে
আৰু হৰত আমি লিখো ভাজক চাওক এতিয়া ভাগহে আমাৰ কিমান 1 তাৰ পিছত আমাৰ 2 হল ভাগফল 7 হল ভাজক গতিকে 2 সমষ্টি 1/7 গতিকে আমাৰ অপচন কোনটো হ'ব চাওক 2 1/7 অপচন 3 এতিয়া আমাৰ যোগ বিয়োগ চাওক এনেকুৱা ধৰণৰ যদি আহে তেতিয়া আমি কি কৰিম যে যদি একে ভগ্নাংশৰ যোগ কৰিব দিয়ে 2/15 প্লাস 1/15 ৰ মান হল যদি একে ভগ্নাংশ যোগ কৰিব দিয়ে আপোনালোকে ডাইৰেক্ট কি কৰিব ভগ্নাংশটো যিটো হৰটো যিটো আছে সেম ৰাখিব যদি হৰ একে হয় এনেকুৱা ভগ্নাংশ জাস্ট আপোনালোকে কি কৰিব অনলি ওপৰৰ লবটো যোগ কৰি দিব 2 আৰু 1 কিমান 3 হৰ কিমান হ'ব 15 3/15 অপচন 4 12 নম্বৰ চাওক 3/4 plus 1/5 minus 3/7 যদি এনেকুৱা থাকে হৰ একে নহয় গতিকে আপোনালোকে চুটিকৰণ কৰি দিব কৰি কিনে লহাগু উলিয়াই আপুনি সাইডত ধুনিয়াকৈ কৰি দিব চাওক 2 2 বাৰ 5 বাৰ 7 বাৰ 2 1 বাৰ 5 7 5 1 বাৰ 7 7 চাওক 1 বাৰ 7ত 1 বাৰ এতিয়া লহাগু কিমান হ'ব চাওক লহাগু হ'ব 2 2 গুণ 4 4 5 গুণ 20 আৰু 20 আৰু 7 গুণ কিমান হয় 140 এতিয়া 4 140 ত কেইবাৰ যাব 2 2 গুণ 4 থাকিল কিমান 5 7 গুণ 35 35 পূৰণ কিমান হ'ব 3 3 5 গুণ 15 7ত থাকিল 1 9 1 10 105 তাৰ পিছত কি আছে প্লাস আছে প্লাস দিছো 5 140 ত কেইবাৰ 5 সাইড কৰক 2 2 গুণ 4 4 7 গুণ 28 28 এক গুণ কিমান হ'ব 28 এই হ'ব তাৰ পিছত মাইনাস 7 কেনসেল কৰক 2 2 গুণ 4 4 5 গুণ কিমান 20 20 3 গুণ কিমান হ'ব 60 যোগ কৰক 8 5 13 3 7ত থাকিল কিমান 1 2 0 7ৰ 1 কিমান 3 1 minus 60 140 তলত 140 3ৰ পৰা 0 গলে minus 60 তলত 140 তলত 140 এতিয়া চাওক যদি আমাৰ 3ৰ পৰা 3 গলে 0 13ৰ পৰা 6 গলে 13ৰ পৰা 6 গলে আমাৰ কিমান থাকে 7 70 3ৰ পৰা 3 গলে ইয়াত 3ৰ পৰা 0 গলে কিমান হ'ব 3 গতিকে 73 বাই কিমান হ'ব 140 3ৰ পৰা 0 গলে 3 13ৰ পৰা 6 গলে 7 তলত 140 আছে 73 বাই 140 অপচন হ'ব আমাৰ 3 Next question 3/4 1/5 ইয়াতো ভগ্নাংশ কোনো মিল নাই গতিকে আমি লহাগু লম 4 5 2 2 times 5 ত না যায় 1 ত 2 একবাৰ 5 ত না যায় 5 5 ত একবাৰ কিমান হল লহাগু চাওক লহাগু আমাৰ হল 2 2 গুণ 4 4 5 গুণ কিমান 20 এতিয়া চাওক 4 20 ত কেইবাৰ 5 বাৰ 5 3 গুণ 15 প্লাস 5 20 ত কেইবাৰ 4 বাৰ 4 গুণ 4 19 বাই 20 অপশন কোনটো হ'ব আমাৰ অপশন 2 14 নম্বৰ চাওক 2/15 3/10 5/8 যেহেতু কোনো মিল নাই গতিকে আমি কি কৰিম একে হৰ নাই গতিকে আমি লহাগু ওলাম 5 10 8 2 15 ত না যায় 5 বাৰ 10 ত 8 ত 4 বাৰ 2 15 ত না যায় 5 ত না যায় 4 কেইবাৰ 2 বাৰ 2 15 ত না যায় 5 ত না যায় 2 ত কেইবাৰ 1 বাৰ তাৰ পিছত চাওক 5 15 3 বাৰ 1 বাৰ 1 বাৰ 3 1 বাৰ 1 বাৰ 1 বাৰ আমাৰ লহাগু কিমান হ'ব চাওক এতিয়া 2 2 গুণ 4 4 3 গুণ 12 2 5 গুণ 10
120 চাওক 15 120ত কেইবাৰ যাব 3 5 গুণ 15 15 কেনসেল হলে আমাৰ থাকিল কিমান 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ কিমান 16 প্লাস 10 120ত 12 বাৰ যাব 12 3 গুণ 36 মাইনাস চাওক 8 কিমান বাৰ যাব 2 2 গুণ 4 4 2 গুণ 8 থাকিল কিমান 3 5 গুণ 15 15 5 গুণ কিমান হয় 15 5 গুণ 75 5 5 গুণ 25 ৰ 5 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 75 এতিয়া চাওক 6 আৰু 6 যোগখিনি একে কৰক 6 আৰু 6 12 2 হাতত থাকিল 1 3 আৰু 4 হাতৰ একে 5 মাইনাস 75 ডাঙৰ কোনটো মাইনাসত থকা সংখ্যাটো ডাঙৰ গতে মাইনাস সংখ্যাটোৰ পৰা আমি সাইড কৰি দিম 5 ৰ পৰা 2 গলে 3 হাতৰ পৰা 3 গলে 2 ডাঙৰ সংখ্যা যেহেতু মাইনাস গতিকে মাইনাস হ'ব -23/120 -23/120 অপশন 2 15 নম্বৰ প্ৰশ্নটো হ'ব 31 plus 5 into 3 minus 2 into 4 divide by 2 into 5 plus 3 আমি ওপৰত আগতে সমাধান কৰি লম ওপৰত সমাধান কৰিবলৈ হলে 31 plus 5 3 গুণ কিমান 15 2 4 গুণ কিমান 8 তাৰ পিছত সব 2 5 গুণ কিমান 10 আৰু 3 এতিয়া প্লাসত থকাখিনি প্লাস কৰক 31 আৰু 15 5 আৰু 1 6 3 আৰু 1 4 8 মাইনাস কৰক 10 আৰু 3 13 4 পৰা 8 গলে কিমান থাকিব 6 পৰা 8 না যায় এক ধাৰ কৰক 16 পৰা 8 গলে কিমান থাকিব 8 3 4 পৰা এক ধাৰ কৰিছো ইফালে 3 আছে 38/13 সাকচোন 38/13 অপশন 4 16 নম্বৰ চাওক এতিয়া আমি এনেকুৱা পালো যদি তাৰ লগত গোটা সংখ্যা থাকে আমি কেনেকৈ কৰিম চাও ওপৰত আমি কৰিলাম 7 2 3 গুণ কিমান 6 -2 তাৰ পিছত চাওক 2 5 গুণ কিমান 10 -3 লগত আছে +7 এতিয়া চাওক 7 আৰু 6 কিমান 13 2 এতিয়া 10 ৰ পৰা 7 গলে কিমান 10 ৰ পৰা 3 গলে কিমান 7 +7 13 ৰ পৰা 2 গলে 11 7 7 এতিয়া আমি কি কৰিম 1 আৰু 7 ৰ লহাগু কিমান 7 7 হাতত কেইবাৰ যাব একবাৰ 1 11 গুণ 11 ইয়াৰ তলত কি আছে 1 1 হাতত কেইবাৰ 7 বাৰ 7 7 গুণ 49 1 আৰু 9 কিমান হ'ব 10 ৰ শূন্য হাতত থাকিল 1 4 1 5 7 1 6 60/7 60/7 কোনটো আছে অপশন 3 নেক্সট কোৱেশ্চন চাও 2 1 1/2 1/4 ক্ৰমটোৰ পৰৱৰ্তী সংখ্যাটো হ'ব 2017 চনত আহিছিল প্ৰশ্নটো চাওক এটো ৰিজনিংটো আহে আৰু আমাৰ ভগ্নাংশৰ লগত সম্বন্ধ থকা 2 1 2 আমি যদি 2 এৰে 2 হৰণ কৰো কিমান পাম 1 আকৌ 1 ক যদি 2 এৰে হৰণ কৰো 1/2 পাম আকৌ যদি 1/2 ক 2 এৰে হৰণ কৰো সব হৰণ কৰিলে তলত বহিব 1/4 আৰু 1/4 ক যদি 2 এৰে হৰণ কৰো 1 কি হ'ব 8 গতিকে আমাৰ অপচন হ'ব 1/8 তাৰ পিছত চাওক 1/17 9/19 7/14 7/8 কোনটো আটাইতকৈ ডাঙৰ 2020-21 ত আহিছিল চাওক এনেকুৱা যদি হয় এনেকা আপুনি ভগ্নাংশত লিখি সবকেইটা লহাগু ওলাই সবকেইটা পূৰণ কৰিতে বহুত টাইমৰ প্ৰয়োজন যদি মৌলিক সংখ্যা এনেকে থাকে তলত 17 19 চাওক ম্যাক্সিমাম মিল নাই ইহঁতৰ গতিকে আটাইতকৈ সৰু যেটো ভগ্নাংশ হ'ব সেই ভগ্নাংশটো আপুনি কি কৰিব আটাইতকৈ ডাঙৰ হ'ব আমাৰ 7/8 দেখা ধৰো লাগিছে এইটো হ'ব আটাইতকৈ আমাৰ ডাঙৰ যেহেতু সবকেইটা পূৰণ হ'ব তেতিয়া ডাঙৰ হৈ যাব গতিকে অপচনটো হ'ব 7/8 যেহেতু পৰীক্ষাৰ সময়টো তাকৰ থাকে গোটেইখিনি কৰোতে বহুত টাইম লাগি যাব
তেতিয়া আপোনালোকে এই মেথডটো এপ্লাই কৰিব আৰু য'ত চাব যে নাই আমাৰ মিল থকা সংখ্যা আছে বা তল হৰত আছে 16 বা 25 30 এনেকুৱা মিল থকা কিছুমান সংখ্যা আছে যে ডাইৰেক্ট তেনেকে পূৰণ কৰিব লগা সংখ্যা নাই তেনেহলে আপোনালোকে লহাগু লৈ কৰিবই লাগিব নেক্সট প্ৰশ্ন চাওক So 148 by 24 লঘিষ্ঠ পদ মানে ছুটি কৰিব লাগে লঘিষ্ঠ মানে ছুটি 2 এৰে হৰণ কৰক ফাৰ্ষ্টত কেইবাৰ যাব 14 ত 7 বাৰ 8 ত 4 বাৰ 2 ত একবাৰ 4 ত 2 বাৰ 7 ত কেইবাৰ 3 বাৰ 6 14 ত 7 বাৰ 12 ত চাওক 6 বাৰ 37 by 6 37 by 6 অপশন 2 20 নম্বৰ চাওক যে 0.00000 কেইটা জিরো আছে 1 2 3 4 5 6 7 8টা 8টা জিরো নাই দশমিকৰ পিছত 8টা অংক আছে কিন্তু জিরো আছে 6টা ৰূপ বানানটো এনেকুৱা হ'ব লাগিছিল সো এনেকুৱা হ'ব এতিয়া চাও আমি যদি ইয়াক প্ৰমাণিক ৰূপত লও প্ৰমাণিক ৰূপটো কেনেকুৱা হয় যে চাও 2 3 আমি আগতে এনেকৈ লিখিলো যদি আমি অকৰ ডিজিটটো লিখো 10 লিখিম এটা কিমানটা দশমিকৰ পিছত অংক আছে চাওক 1 2 3 4 5 6 7 8টা -8 গতি এইটো আমি লিখিব পাৰো আৰু যদি অপচন এইটো থাকে 2.3 ইনটু -7 এইটো আমি লিখিব পাৰো গতিকে আমাৰ অপচন যেটো এইটো আছে গতি আমি आंसर এইটো দিম আৰু যদি এইটো থাকিলে হয় তাহলে আমি এইটো দিলে হয় কিন্তু এইটো আছে কিন্তু ইয়াতে আছে -8 গতিকে আমাৰ অপচন হ'ব এইটো মনত ৰাখিব প্ৰমাণিক ৰূপ কলে সবতকৈ বেছি কারেক্ট आंसर এইটো হয় কিন্তু আমাৰ অপচন এইটো দিলো আমাৰ কারেক্ট যদি অপচন এইটো থাকে দুটা ভিতৰত এটা দিব পাৰে অপচন এনেকৈ দিব পাৰে 0.23 into 10 to the power -6 কিন্তু প্ৰমাণিক ৰূপ 2.3 into 10 to the power -7 হয় এটা অংকৰ আগত এটা অংকৰ পিছত দশমিক হ'ব লাগে গতিকে আমাৰ ভিডিও এইখিনি আছিল হেহলৈ চোৱাৰ বাবে ধন্যবাদ